ৰাতিপুৱা শুই উঠে মই ভাবিলোঁ যে কি গাড়ীখন অলপ চফা কৰি লওঁ আৰু চফা কৰি থাকোঁতে মানে গাড়ীখনৰ ভিতৰত বহিব পৰা নাই নহয়। মই কৈছোঁ কিহৰ গোন্ধ, একদম গাড়ীখনৰ ভিতৰত মলমলাই দিছে। মই বোলো তোক মই পাছতে চফা কৰিম। আৰু মই সেনেকৈ গাড়ীখনৰ ভিতৰৰ পৰা ওলাই আহিলোঁ, কিন্তু গাড়ীখনৰ মানে ভিতৰত নাই গোন্ধটো, ঘৰৰ ভিতৰতেহে গোন্ধটো আছে। আৰু মই সোমাই মেলি দেখিলোঁ বায়ে মানে কিবা পইচা থোৱা টেমাৰ নিচিনা কিবা এটা ভাঙি আছে। মই বোলো গাড়ীত যে বহিব নোৱাৰাকৈ ইমান এটা চেণ্ট মাৰি আছে, বস্তুটো কি হয়? চালোঁ মেলিলোঁ, দেখোন মাছ। আৰু টেমাৰ পৰা ওলাই আহোঁতে দেখিছোঁ বোলে এইটো বোলো সাগৰৰ মাছ। মই বোলো নাখাওঁ, ইমান ভাল নালাগিব চাগে। মই কৈছোঁ বনাই চাওকচোন বাৰু। মই ক'লোঁ বিলাহী দুটা দি দিয়ক আৰু মটৰ অলপ দি দিয়ক। কৈ মেলি মই গা চা ধুব গুচি গ'লোঁ। গা ধুইছোঁ যদিও মানে সেই মাছটোলৈ মনত পৰি আছে, কেতিয়া খাব পাম কেতিয়াবা খাব পাম। মই কৈছোঁ ট্ৰাই এটা কৰি চাওঁ কেনেকুৱা। মজা আছে। মই যোনটো ভাবিছিলোঁ সেইটো নহয় মানে, একদম বঢ়িয়া, সঁচাকৈ কৈছোঁ। মই মানে আগে পিছে খাই নাই পোৱা, এবাৰ প্ৰথম খাইছোঁ, একদম বঢ়িয়া। মই বোলো ঠিকছে ঢালি মেলি খাই লওঁ। আৰু আজিলৈ ইমানেই এৰিলোঁ। আপোনালোকক যদি মই ভিডিঅ' দেখাই থাকোঁ মানে মোৰে পেট বিষাব, মানে আপোনালোকে হিপ গিল দিব নহয়। চৰি আপোনালোকক ধেমালি কৰিলোঁ। আজিলৈ ইমানে, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, বাই।